এইগৰাকী পাৰবিনা বেগমে পঢ়ে মাদ্ৰাসাত আৰু এই দুইটি কন্যা পঢ়ে আব্দুল হাসিব স্কুল হুজাই। এতিয়া পাৰবিনা বেগমে দিয়া মাদ্ৰাসা এৰিবলগীয়া সিদ্ধান্ত লৈ আছে, দুইটি কন্যাই আব্দুল হাসিব স্কুল এৰিবলৈ সিদ্ধান্ত লৈ আছে, কাৰণ তিনটি কন্যা সন্তান বৰ্তমান ঘৰত এমুঠি খাদ্য নাই, ভাত নাই খাব কাৰণে। স্কুলত কেনেকে যাব? স্কুলত যোৱাৰ সময়ত খোৱা নাই, স্কুলৰ পৰা আহি উভতি আহি দেখে ডেক্সি খালি, হান্দি খালি তেওঁলোকৰ। মই কেমেৰা ৰেডি কৰাৰ আগতে তিনটি কন্যাই কান্দা আৰম্ভ কৰিছে। আজি তিনটি কন্যাই গম পাই গ'ল তেওঁলোকৰ সন্মুখত আগত ভৱিষ্যত অন্ধকাৰ হৈ যাব, তেওঁলোকৰ ভৱিষ্যত চুৰমাৰ হৈ যাব। নাই তেওঁ মাদ্ৰাসাত পঢ়িব পাৰিব, নাই তেওঁ কোৰাণে হাফিজ বনিব পাৰিব। পাৰবিনা বেগমক কোৰাণে হাফিজ বনাবলৈ হলে অসমবাসী ৰাইজ আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰক। মছজিদক বচাব পাৰিলে তিনটি কন্যাৰ জীৱন পোহৰলৈ আহিব। এতিয়া মছজিদক বচাবলৈ লাখে লাখে টকা লাগে। মছজিদৰ ডিঙিত এটা অচিনাক্ত ৰোগ হৈছে। এই অচিনাক্ত ৰোগটো হোৱাৰ পাছত ডিঙিৰ দুটা সাইড ফুলি গৈছে। কেমেৰাৰ মানে ফেচবুকৰ এই ৰেষ্ট্ৰিকশ্যন থকাৰ বাবে মই কেমেৰাত দেখুৱা নাই, আপোনালোকক গামোচা দি ঢাকি ৰাখিছোঁ। ডিঙি দুটা ফুলি গ'ল ছাইডত। মানে তেওঁ আজি 1 বছৰৰ পৰা তেওঁ চিকিৎসা কৰি আছে দিল্লী, গুৱাহাটী, বিভিন্ন ঠাইত। এটা বেজিৰ দাম 30,000 টকা কৰি। এতিয়া তেওঁ সৰ্বসাৰা হৈ মাটি বাৰী টমটম অটো চব বিক্ৰী কৰি এতিয়া মানে তেওঁৰ মানে আৰু শেষ ভৰসা হৈছে এইটো ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে অসমবাসীৰ ওচৰত তেওঁ ভিক্ষা খুজিছে। তিনটি কন্যা সন্মুখত ৰাখি মছজিদে ভিক্ষা খুজিছে। পৰিবাৰগৰাকীয়ে বৰ্তমান আনৰ ঘৰৰ ওচৰৰ পৰা খুজি মাগি আনি তেওঁলোকৰ মানে আচলতে খোৱা দোৱা কৰি আছে। তেওঁৰ পৰিবাৰৰ বাইটি যিগৰাকী হাছান আলীৰ স্কিনাৰ লাগি আছে ভিডিঅ'ত। হাছান আলীৰ স্কিনাৰত আপোনালোকে আজি 100 টকা, 200 টকা, 300 টকা যোনে যিমান পাৰে আপোনালোকে দিয়ক, যাতে এই পাৰবিনা বেগমৰ যাতে মাদ্ৰাসা বন্ধ নহয়। তেওঁৰ টমটম গুচি গ'ল, মাটি গুচি গ'ল, টকা সম্পত্তি সব গুচি গ'ল। কেৱল মাত্ৰ থাকি গ'ল তিনটি কন্যা আৰু থাকি গ'ল তেওঁৰ পৰিবার। আমি আজকে 1 বছর ধরে বেমার, বহুত কষ্ট করতেছি। 3টা মাইয়ালে বহুত কষ্ট করতেছি। এই তিনটি কন্যা স্কুলত পঢ়ি থকা, মাদ্ৰাসাত পঢ়ি থকা কোনো যুৱতী ছোৱালী কেতিয়া জীৱনত কেমেৰাত নাহে, জীৱনত। এতিয়া এনেকুৱা হাল হৈছে, এনেকুৱা বেছহাৰা হৈ গ'ল, এনেকুৱা কঠিন মুহূৰ্তৰ মোকাবিলা হৈছে। কেমেৰাত প্লে কৰাৰ আগতে তেওঁলোকে কান্দা আৰম্ভ কৰিছে। মই কেমেৰা ৰেডি কৰাৰ আগতে তেওঁলোকে কান্দা আৰম্ভ কৰিছে।